ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 8-ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেচন নম্বৰ 14 লেজাৰ কবিতাটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি ভিডিঅ'টো শেষলৈকে চোৱা। ফাৰ্ষ্টত আছে আনচাৰ দ্য ফলোইং কুৱেশ্যন ইন কমপ্লিট চেণ্টেন্স। তলৰ কুৱেশ্যনবিলাকৰ আনচাৰ কৰিব লাগে। হু আৰ উই ইন দ্য পয়েম? এই কবিতাটিত উই মানে কাক বুজাইছে? উই ইন দ্য পয়েম ৰেফাৰ্ছ টু হিউমেন বিংছ। ইয়াত হিউমেন বিং অৰ্থাৎ মানুহৰ কথা বুজাইছে কবিতাটিত। নেক্সট, হাউ ডু দ্য ষ্ট্ৰীমছ লুক ইন ব্ৰড ডে লাইট? ষ্ট্ৰীমছ মানে হৈছে পানী যে আহে নিজৰা, সেই নিজৰা যি ৱাটাৰ সেইটো দেখাত কেনেকুৱা ডে লাইটত, দিনৰ পোহৰত। ইন ব্ৰড ডে লাইট দ্য ষ্ট্ৰীমছ লুক ফুল অফ ষ্টাৰ্ছ। ষ্ট্ৰীমছ ব্ৰড ডে লাইটত সেই নদীৰ পানী জিকমিকাই থকা দেখা পোৱা যায়, যেনেকৈ আকাশত ৰাতি তৰা উঠিলে কেনেকৈ তিৰবিৰাই থাকে তেনেকুৱা দেখা পোৱা যায়। হোৱাট ডাজ লেজাৰ মিন ইন দ্য পয়েম? লেজাৰ মানে কি কবিতাটিত? লেজাৰ মানে কি বুজাইছে? ইন দ্য পয়েম লেজাৰ মিনছ ফ্ৰী টাইম টু ৰিলেক্স এণ্ড এনজয় দ্য নেচাৰ। কবিতাটিত লেজাৰ মানে বুজাইছে ফ্ৰী টাইম অৰ্থাৎ আজৰি সময়, নেচাৰ এনজয় কৰাৰ। 2 নম্বৰত আছে গিভ ব্ৰিফ আনচাৰ টু দ্য ফলোইং কুৱেশ্যন। চেনেলত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাষতে বেল আইকনটো প্ৰেছ কৰি লোৱা এনেধৰণৰ ভিডিঅ' পাবলৈ। When and where can we see the squirrels hiding their nuts? We can see squirrels hiding their nuts in the woods, in the grass when we pass through them. যেতিয়া স্কোৱাৰেলছে ক'ত নাটবিলাক হাইড কৰে আমি দেখা পাওঁ যে স্কোৱাৰেলছে নাটবিলাক হাবিত, গাহৰ তলত এইবিলাকত কি কৰে, হাইড কৰে, লুকাই থয় যেতিয়া মানুহে বা আমি ইপিনে পাৰ হৈ যাওঁ। হোৱাট ডাজ দ্য পয়েট উইচ টু চি ইন হিজ ফ্ৰী টাইম? দ্য পয়েট উইচেছ টু ষ্টেণ্ড ষ্টিয়াৰ এণ্ড এনজয় দ্য নেচাৰ। কবিয়ে থিয় হৈ লাগি চাই থাকিব ইচ্ছা কৰে আৰু নেচাৰক এনজয় কৰিব বিচাৰে। কি ট্ৰিজ, এনিমেল, ষ্ট্ৰীমছ এণ্ড বিউটি, এইবিলাক বস্তু চাই থাকিবলৈ কবিয়ে বিচাৰে। Why according to the poet is our life poor? কবিৰ মতে আমাৰ জীৱনটো কিয় poor অৰ্থাৎ দুখীয়া? According to the poet our life is poor because we have no time to enjoy nature and beauty. কবিৰ মতে আমাৰ জীৱনটো দুখীয়া কাৰণ আমাৰ হাতত নেচাৰৰ যি বিউটি, প্ৰাকৃতিক যি সৌন্দৰ্য উপভোগ কৰাৰ আমাৰ তাত সময় নাই, সেইকাৰণে জীৱনটো দুখীয়া বুলি কৈছে। Find out the words from the poem that rhyme with the following. Rhyming word লিখিব দিছে। Care মানে একে নিচিনা ৱৰ্ড, একে নিচিনা উচ্চাৰণ লাষ্টত। Care, steer, glance, dance, can, begin, pass, grass, bows, cows, daylight, night. এইখিনি আছিল ৰাইমিং ৱৰ্ডখিনি আৰু এইখিনি আছিল এই লেজাৰ পয়েমৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাবা। লাইক এটা কৰিবলৈ নাপাহৰিবা। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই লেচনৰ লেজাৰ পয়েম ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লাছ 8-ৰ প্ৰতিটো চেপ্টাৰৰ কুৱেশ্যন আনচাৰ, অসমীয়া অনুবাদ, গ্ৰামাৰ এক্টিভিটিছ, ৰিভিজন টেষ্ট ছলভৰ ভিডিঅ' লিংক দিয়া থাকিব, তোমালোকে চাই ল'ব পাৰিবা আৰু এনুৱেল এক্সামৰ কাৰণে উপকৃত হ'ব। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ, ধন্যবাদ।